ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ 5A অনুশীলনী শিকাম ইয়াৰে 1 নম্বৰত আছে তলৰ কোনবোৰৰ নাম লিখা একৰ এ নম্বৰত কোনটোৰ নাম দিয়া আছে পি কিউ আর এই কোনটোৰ নাম কি হ'ব কোৱাচোন এইটো কোনৰ নাম তোমালোকে ক'ব পাৰা পি কিউ আর বুলি ক'ব পাৰা এংগল পি কিউ আর নাইবা এংগল আর কিউ পি বুলি ক'ব পাৰা এংগল আর কিউ পি বুলিও ক'ব পাৰা বা এইটো কি ক'ব পাৰা এংগল কিউ বুলিও ক'ব পাৰা এংগল মানে হৈছে কোন গতিকে এই কিউ কোনটোক এংগল পি কিউ আর বুলি লিখিব পাৰা এংগল আর কিউ পি বুলি লিখিব পাৰা নাইবা এংগল কিউ বুলিও লিখিব পাৰা তাৰপিছত বি নম্বৰ এক্স ও ওয়াই ইয়াতে এই ও কোনক কি নামেৰে নামকৰণ কৰিব পাৰা এক্স ও ওয়াই বুলি লিখিব পাৰা এক্স ও ওয়াই বা ওয়াই ও এক্স বুলি লিখিব পাৰা বা এংগল ও বুলি লিখিব পাৰা এই তিনিটা নামেৰে নামকৰণ কৰিব পাৰা একেই এক্স ও ওয়াই লিখিব পাৰা নাইবা ওয়াই ও এক্স লিখিব পাৰা নাইবা এংগল ও লিখিব পাৰা একেই অৰ্থ তাৰ পিছৰ ছবিটো আছে সি নম্বৰ এটা আছে সি ইয়াতে ই আৰু ইয়াতে ডি এতে এই ই কোনটোক তোমালোকে কি নামেৰে নামকৰণ কৰিব পাৰা চোৱা ইয়াতে সি ই ডি লিখিব পাৰা এংগল সি ই ডি বা এংগল ডি ই সি বুলি লিখিব পাৰা ডি ই সি বা এংগল ই বুলি লিখিব পাৰা ঠিক আছে তাৰপিছত ডি নম্বৰ ছবিটোত আর এম এন বুলি দিয়া আছে এনেকৈ তো এই ক্ষেত্ৰত ইয়াতে 1 লিখা আছে এটা 1 যদি লিখা আছে তেতিয়াহ'লে ইয়াতে এই কোন কেইটা এম কোনটো কি নামেৰে নামকৰণ কৰিব পাৰা চোৱা আর এম এন এংগল আর এম এন বুলি ক'ব পাৰা বা এংগল এন এম আর বুলিও ক'ব পাৰা বা এংগল এম বুলি ক'ব পাৰা বা এংগল 1 বুলিও ক'ব পাৰা কাৰণ ইয়াত 1 দিয়া আছে এইকেইটা নামেৰে তোমালোকে কি কৰিব পাৰিবা নামকৰণ কৰিব পাৰিবা তাৰপিছত ই নম্বৰত আছে চোৱা ই নম্বৰত কি ক'বা বি এ আৰু ইয়াতে সি দিয়া আছে এই কোনটোৰ নাম তোমালোকে কি ক'ব পাৰা বি এ সি বুলি ক'ব পাৰা এংগল বি এ সি বা এংগল সি এ বি বুলি ক'ব পাৰিবা বা এংগল এ বুলি ক'ব পাৰা এই কোনটোক এই তিনিটা যিকোনো এটা লিখিলেই হ'ব তাৰপিছত এফ নম্বৰ ছবিটোত এনেকৈ দিয়া আছে এল এম এন আৰু ইয়াতে দিয়া আছে স্মল লেটাৰ এ দিয়া আছে
তেতিয়াহ'লে এই কোণটোক কি নামেৰে নামকৰণ কৰিব পাৰা এংগল এল এম এন বুলি ক'ব পাৰা এংগল এল এম এন তাৰপিছত নাইবা কি লিখিব পাৰা এন এম এল বুলি লিখিব পাৰা বা এংগল এম বুলি লিখিব পাৰা বা এংগল এ বুলি লিখিব পাৰা এইকেইটা নামেৰে নামকৰণ কৰিব পাৰা তাৰপিছত কুৱেশ্যন নম্বৰ 2 চোৱা 2 নম্বৰত কি কৈছে তলৰ ত্ৰিভুজবোৰৰ কোন কেইটাৰ নাম লিখা যেনে ইয়াতে এটা ত্ৰিভুজ দিয়া আছে পি কিউ আৰ ইয়াৰে কোন কেইটা কিউ পি আৰ কোন পি কিউ আৰ কোন আৰু পি আৰ কিউ কোন এইটো দিয়া আছে হা তেতিয়াহ'লে বি নম্বৰ কি হ'ব চোৱা এই নম্বৰটো দিয়াই আছে এই নম্বৰত পি কিউ আৰ এটা ত্ৰিভুজ দিয়া আছে আৰু ইয়াৰে কোন কেইটা কি কি দিয়া আছে কিউ কিউ পি আৰ কোন তাৰপিছত পি কিউ আৰ কোন আৰু এটা হৈছে কিউ আৰ পি কোন এই তিনিটা হৈছে কোন এইটো এটা কোন আৰু এইটো এটা তিনিটা কোন তেতিয়াহ'লে বাকী কেইটা এনেকৈ উলিয়াব দিছে বি নম্বৰ ছবি চোৱা বি নম্বৰ চিত্ৰটো এ বি আৰু চি ইয়াৰে কোন কেইটা কি হ'ব চোৱা এটা হ'ব এ বি চি কোন তাৰপিছত বি এ চি কোন হ'ব আৰু আনটো কি হ'ব এ চি বি কোন ঠিক আছে এটা হৈছে এ বি চি কোন এটা হৈছে বি এ চি কোন আৰু এটা হৈছে এ চি বি কোন এই তিনিটা কোন তাৰপিছত চোৱা চি নম্বৰ ডি ই আৰু এফ তো ইয়াৰে কোন কেইটা কি হ'ব চোৱা এটা কোন কি লিখিব পাৰি ডি ই এফ লিখিব পাৰি তাৰপিছত ই ডি এফ লিখিব পাৰি আৰু কি লিখিব পাৰোঁ ডি এফ এই লিখিব পাৰোঁ এই তিনিটা তাৰপিছত ডি এক্স ৱাই জেড এটা ত্ৰিভুজ দিয়া আছে ইয়াৰে কোন কেইটা কি হ'ব চোৱা এংগল এক্স ৱাই জেড ল'ব পাৰা তাৰপিছত এংগল ৱাই এক্স জেড লিখিব পাৰা আৰু কি লিখিব পাৰা এংগল এক্স জেড ৱাই এইকেইটা কোন ল'ব পাৰা আৰু এটা আছে ই নম্বৰ পি এম এন এইটো এটা ত্ৰিভুজ দিয়া আছে এই ত্ৰিভুজটোৰ কোন কেইটা কি কি ল'ব পাৰা এটা ল'ব পাৰা পি এম এন নহয় এইটো কোন হ'ব তাৰপিছত এম পি এন এইটো কোন ল'ব পাৰা আৰু এটা কি ল'ব পাৰা এম এন পি তাৰপিছত 3 নম্বৰ কুৱেশ্যন চোৱা 3 নম্বৰ কুৱেশ্যনত কি দিছে কাষৰ চিত্ৰটোৰ আটাইকেইটা কোণৰ নাম লিখা